নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 এপ্ৰিল। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। কাইলৈ পুৱা 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 550 টকাৰ পৰিৱৰ্তে 3000 টকা পাবনে? লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে চৰকাৰৰ ফালৰ পৰা 11000 টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে কাইলৈৰ ভিতৰতে ল'ব লাগিব ৰেচনৰ চাউল, লগতে চেনি দালি নিমখ আপুনি ল'ব লাগিব, অন্যথা পিছত আপুনি নাপাব। মহিলা গোটৰ একাউণ্টত 35,000 টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ ভোটৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ভোট দিবলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা নতুন নিয়ম। লগতে লৈ যাব লাগিব কেইবাবিধ নথিপত্ৰ। ভোটাৰ কাৰ্ড অবিহনে ভোট দিব পাৰিব আপুনি। যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰতো আপুনি ভোট দিব পাৰিব। 12 বিধ নথিৰ পৰিচয় আৰু প্ৰমাণপত্ৰ হিচাপে স্বীকৃতি নিৰ্বাচন আয়োগৰ। আধাৰ কাৰ্ড, জব কাৰ্ড, বেংকৰ পাছবুক, পাছপোৰ্ট, পেঞ্চনৰ নথি আৰু এনটিআৰ স্মাৰ্ট কাৰ্ড, ইউনিক ডিজিবিলিটি আইডি নিব লাগিব। প্ৰথমবাৰৰ বাবে ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীন ফটো। এটা ভোট কেন্দ্ৰত 1200 ভোটাৰ গ্ৰহণযোগ্য কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে ভোট কেন্দ্ৰত ভোটাৰ নিব নোৱাৰিব মোবাইল ফোন। ভোট কেন্দ্ৰ 100 কিলোমিটাৰ দূৰত থৈ যাব লাগিব মোবাইল ফোন। ৰাজ্যৰ ভোটৰ বাবে জৰুৰী খবৰ আহি পৰিছে। হয়, ৰাতিপুৱা ভোট দিয়াৰ সময়তে আপুনি সাৱধান হওক। যদি আপুনি ভোট দিবলৈ গৈছে তেনে ক্ষেত্ৰত কি নথিপত্ৰ লিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। লগতে আপোনাৰ ভোটাৰ ৰিচিপ্টটো আপুনি পাইছে না নাই, যদি আপুনি টকনটো পাইছে তেনে ক্ষেত্ৰত টকনটো লগত লৈ যাব লাগিব। লগতে আপুনি মোবাইল ফোন নল'ব। সাৱধান হওক আৰু সাৱধানেৰে ভোট দিয়ক। আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে ৰাতিপুৱাই শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে এটা ভয়ংকৰ খবৰ আহি পৰিছে। আজি নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে চাঞ্চল্যকৰ। ৰাজ্যৰ ৰাজনীতিত সংঘটিত হৈছে ভয়ংকৰ অঘটন। কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থীৰ চৰেণ দৈমাৰীয়ে ভাগ নলয় নিৰ্বাচনত। উজনিৰ এজন কংগ্ৰেছ প্ৰাৰ্থীয়ে ভাগ নলয় নিৰ্বাচনত। হয়, কাইলৈ এনেকুৱাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জেললৈ যোৱাৰ ভয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পৱন খেৰা। অসম আৰক্ষীৰ পৰা ৰক্ষা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ খেৰা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। অসম আৰক্ষীয়ে বিগত দুদিন ধৰি খেৰাক বিচাৰি চলাইছে অভিযান। মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছপৰ্টক লৈ ভুৱা অভিযোগ আনিছে খেৰাই। অৱশেষত লুকাই ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেৰা। জেললৈ যোৱাৰ ভয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ পৱন খেৰা। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কাইলৈ হৈছে 10 এপ্ৰিল। কাইলৈ আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 550 টকাৰ পৰিৱৰ্তে 3000 টকা পাবনে? নিশ্চয় আজিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জানিব পাৰিব। একোখন ঘৰতে শাহু আৰু বোৱাৰীয়ে পাব দুটাকৈ অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু আৰু বোৱাৰীক দিয়া হ'ব দুখনকৈ ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত এখন ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত বোৱাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ৰ ধন পাব দুয়োগৰাকী। একেখন ঘৰতে বিনামূলীয়া চাউল, চেনি, দালি পাব দুগুণ। চাহপাতৰ লগতে মিঠাতেল দুগুণ পাব এটা পৰিয়ালে। এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ চিলিণ্ডাৰ। বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুবুগে অসমৰ মহিলাসকল। প্ৰচাৰৰ অন্তিম দিনা বৃহৎ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ হৈছে 10 এপ্ৰিল। কাইলৈ আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়, বৃদ্ধা পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন সোমাবনে নাই বহুতে কমেণ্ট কৰি আছে। কাইলৈ কিন্তু অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে চৰকাৰে, কিয়নো অৰুণোদয় আঁচনিৰ টকা 10 এপ্ৰিলত প্ৰদান কৰিব পাৰে, কিন্তু এতিয়ালৈকে নিশ্চিত নহয়। পুনৰ যদি বিজেপি চৰকাৰ আহে তেনে ক্ষেত্ৰত প্ৰদান কৰিব পাৰে। চ' বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলো দৰিদ্ৰ দুখীয়াই জানিব পাৰে অৰুণোদয় আঁচনিৰ টকা কাইলৈ প্ৰদান নকৰে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে মাইকত আজান বন্ধৰ কথা কোৱাসকলক গ্ৰেপ্তাৰ কৰক মাইকত আজান দিয়া বন্ধ কৰিবলৈ এইখন উত্তৰ প্ৰদেশ নহয় এটা নহয় দুটা মাইক লগাই আজান দিম এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে ইউনুছ তামুলীয়ে পৃথিৱীত সকলোকে আজান থাকিবই অসমত নাৰায়ণ তকবীৰ থবনি কিয় দিব নোৱাৰে জয় শ্ৰীৰাম ৰাম যদি দিব পাৰে তেনে ক্ষেত্ৰত আল্লাহ আকবাৰ কিয় দিব নোৱাৰে এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে কেৱল ইয়াই নহয় মাইকত আজান দিয়া বন্ধ কৰিবলৈ কোন বুলি মন্তব্য কৰিছে ধুবুৰী মানুহ শিৱসাগৰত যাবই এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে আটাচীয়ে মন্তব্য কৰিছিল মাইকত আজান বন্ধ হ'ব লাগে ধুবুৰী মানুহক শিৱসাগৰত যোৱাত কোনো বাধা দিব নোৱাৰে আৰু আসম চুকাফা সাম্প্ৰদায়িক নহয় বুলি মন্তব্য কৰিছে মাইকত আজান বন্ধৰ দাবীৰ পিছতে ইউনুছ তামুলীৰ কেইবাটাও পিছপৰাৰ মন্তব্য মাইকত আজান দিয়া কোনো বন্ধ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ইউনুছ তামুলীয়ে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৱাচিক দেশদ্ৰোহী আৰু জাতিদ্ৰোহী আশা জাতীয় সংগ্ৰাম সেনাৰ অসমত আহি নাৰায়ণ তকবীৰ মিয়া জিন্দাবাদ দিয়াটো সহ্যকৰ নহ'ব এইখন অসমত চলিব কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব অসমত মিয়াৰ এটা শব্দ নচলিব অসমত নচলিব মিয়াৰ ৰাজত্ব পুনৰ এনে মন্তব্য কৰিলে ৱাচিৰ ঠেং ভাঙি দিয়াৰ ভাবুকি অসমৰ মাটিত মিয়াৰ কোনো অপদ্ৰব্য সহ্য নকৰে জাতীয় সংগ্ৰামী সেনাই নতুন চৰকাৰ অসমৰ পৰা খেদি পঠিয়াব লাগিব প্ৰতিটো মিয়াক প্ৰয়োজন হ'লে মিয়াক এনকাউণ্টাৰ কৰাৰ দাবী জনাইছে ৱাকিল গগৈ গৌৰৱ গগৈক জাতিৰ দালাল বুলি আখ্যা দিছে 4 মে'ৰ পৰা ৰাজ্যজুৰি জাতীয় সংগ্ৰামী সেনাই মিয়া খেদা অভিযান আৰম্ভ কৰিব ঘৰে ঘৰে গৈ এইবাৰ বিচৰা হ'ব মিয়া 4 মে'ৰ পৰা আৰম্ভ হ'ব ভয়ংকৰ অভিযান ইউনুছ তামুলীক তীব্ৰ সকিয়নি প্ৰদান কৰিছে আমি পানীগুণ্ডালৈ ভয় নকৰোঁ ইউনুছ তামুলীক পানীগুণ্ডা বুলি আখ্যা দিছে মিয়া সন্দৰ্ভত চিটু বৰাৰ পিছপৰা মন্তব্য এটা নহয় দুটা নহয় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মিয়া সন্দৰ্ভত চিটু বৰুৱাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গুৱাহাটীৰ পাহাৰত থকা খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ ডাঙৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ এইবছৰৰ ভিতৰত প্ৰতিগৰাকী যোগ্য খিলঞ্জীয়াই লাভ কৰিব মাটিৰ পট্টা অসমীয়া আৰু ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ অসমীয়া আৰু ভাৰতীয় নাগৰিকসকলকহে প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ কোনো সন্দেহযুক্ত বাংলাদেশী বা মিয়াক পাহাৰত পট্টা নিদিবলৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ বিজেপিৰ বিশেষ পদক্ষেপ যুগ যুগ ধৰি পাহাৰত থকা ভূমিহীন খিলঞ্জীয়াৰ বাবে আশাৰ বতৰা গুৱাহাটীৰ পাহাৰত থকা খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ ডাঙৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বিজেপিয়ে 90ৰ পৰা 100টা সমষ্টি জয়যুক্ত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা আচলতে আজি হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া বিজেপিয়ে কিমানখন আসন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব কংগ্ৰেছে 70ৰ পৰা 19খন আসন লাভ কৰিব বুলি মন্তব্য কৰিছে গুৱাহাটীৰ আশে-পাশে সমীক্ষা কৰা সকলৰ মতে 102খন আসন পাব বিজেপিয়ে 104খন আসন আমি পাব পাৰোঁ আচৰিত হ'বলগীয়া একোৱেই নাই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি আমি 1 লাখ চাকৰি দিম কৈছিলোঁ 1,65,000 চাকৰি দিলোঁ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা প্ৰতিশ্ৰুতি দিছোঁ এইবাৰ চৰকাৰ হ'লে আৰু 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়ে আৰক্ষী বিভাগত ওলাব 25,000 চাকৰি 75,000 ল'ৰা ছোৱালীয়ে স্কুল কলেজত শিক্ষা আৰু শিক্ষাৰ্থীৰ চাকৰি পাব বাকী 1 লাখ অন্যান্য বিভাগত চাকৰি দিয়া হ'ব 2,000 কমাণ্ড নিযুক্তিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ এইবাৰ মহিলাসকলক 25,000 টকা দিয়া হ'ব যিসকলে 10,000 টকা পোৱা নাই তেওঁলোকে মুঠ 35,000 টকা পাব পূজা আৰু বিহুৰ বাবে বিনামূলীয়াকৈ দিয়া হ'ব 2টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ নাটনিৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বছৰত 2টাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ এই চিলিণ্ডাৰৰ বাবে দিব নালাগে 1 টকাও ৰন্ধন গেছৰ কাৰ্ড দেখুৱালেই এজেঞ্চিত পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল প্ৰতিশ্ৰুতি তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য এককভাৱে 900তকৈ অধিক ঔষধৰ দাম বৃদ্ধি
NPPৰ নিৰ্দেশ মতে মূল্য বৃদ্ধি, জ্বৰ বিষ কেৱল এয়াই নহয়, এনিমিয়া, ডায়েবেটিছ, লিভাৰ, কিডনি, ব্লাড প্ৰেছাৰ আৰু পেইন কিলাৰ এণ্টিবায়'টিকৰ দাম বৃদ্ধি 1 এপ্ৰিলৰ পৰা বৃদ্ধি পালে মূল্য 2022 চনত অত্যাৱশ্যকীয় ঔষধৰ দাম 10% বৃদ্ধি পাইছে। তুলনামূলকভাৱে 2026ত ঔষধৰ মূল্য বৃদ্ধিৰ হাৰ কম বুলি মন্তব্য কৰা হৈছে। ইৰাণ আমেৰিকা যুদ্ধৰ প্ৰভাৱত বৃদ্ধি পোৱা নাই ঔষধৰ মূল্য, যি দ্ৰব্যৰ মূল্য 80 টকা আছিল বৰ্তমান 90ৰ পৰা 95 টকাত উপলব্ধ। পুনৰ বৃদ্ধি পালে জীৱনদায়ী ঔষধৰ মূল্য হয়। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সংকল্প 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয়ৰ ধনৰাশি। 26ৰ বিজেপি নিৰ্বাচন আহিলে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। 26ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। কাইলৈ কিন্তু অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা নাপাব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছিল। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.